বৰাক উপত্যকাৰ এই কৰিমগঞ্জ ইন্টারন্যাশনাল নরেন্দ্র মোদী জিন্দাবাদ আমি আইছি বলছি একটা ভিডিও লিয়ে তোমরা সবাই এখানে আমরা কি বাগান আমি সকালের কাছে অনুরোধ করছি যত সম্ভব আসুন তো দেখবা বহুত খেলা ভিডিও হইব বাইক র্যালিতে তোমরা ভিডিওটা উপস্থিত থেকে চেষ্টা করো এই বাইক র্যালিকে সাফল্যমণ্ডিত করার জন্য আহ্বান ভিডিওটা জানাই। লাইক শেয়ার অবশ্যই করবে ঠিক আছে চলো আমার লগে একটু ভিড় দেখো কিতা ভিড় গরিবী হটাও এইটাই গেছে ঠিক আছে কিন্তু ভাৰতবৰ্ষত গরিবী কেতিয়াও আঁতৰাব নোৱাৰিলে আজি বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে গ্ৰহণ কৰা হ'ল সেই আঁচনি ৰূপায়ণ কৰা হ'ল ফলত আপোনালোকে জানেনে যোৱা 10 বছৰ ভিতৰত 25 কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকক আজি সেই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গতিকে সেইভাবে গোটেই ভাৰতবৰ্ষত পৰিৱৰ্তন আহিছে হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধি জৈন শিখ সকলো ধৰ্মৰ লোকে সকলো আঁচনিৰ সুবিধা লাভ কৰিছে গতিকে এই কথা সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব আমাৰ ভৱিষ্যত যিবিলাক ল'ৰা ছোৱালী এতিয়া স্কুলত পঢ়ি আছে কলেজত পঢ়ি আছে ইউনিভাৰ্চিটিত পঢ়ি আছে যিবিলাক যুৱক যুৱতী নিবনুৱা হৈ আছে সকলোৰে কৰ্মসংস্থাপনৰ বাবে মোদী ডাঙৰীয়াই আজি ডিজিটেল ইণ্ডিয়া স্টার্টআপ বিভিন্ন ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰিছে ইউথ লেড ডেভেলপমেণ্টৰ আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষৰ যুৱ শক্তিক সবলীকৰণ কৰা হৈছে এই বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা হাইলাকান্দি কাছাৰ তিনিখন জিলাই আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত শক্তিশালীভাৱে আগুৱাই যাব পাৰিব কাৰণ মোদী ডাঙৰীয়াৰ কাৰ্যকালতেই প্ৰথমটো ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইউনানী মেডিচাইন শিলচৰ প্ৰতিষ্ঠা হ'ল প্ৰথমবাৰৰ বাবে ইয়াৰ উপৰিও মেডিকেল কলেজৰ কাম এই কৰিমগঞ্জত চলি আছে কংগ্ৰেছে তেখেতসকলৰ 60 বছৰ কালত এইখিনি কাম কৰিব পৰা নাছিল আজি বৰাক উপত্যকাৰ প্ৰতিখন জিলাৰ সৈতে উন্নত ৰাস্তা পদূলি দলং নিৰ্মাণ হৈছে ইলেক্ট্ৰিফিকেশ্যন ৰেলৱে লাইন হৈছে বৰ্ডগঞ্জ ৰেলৱে লাইন আহিছে আৰু এই 5 গ্ৰাম পেপাৰ মিল আপোনালোকে কংগ্ৰেছে কৈছে বিজেপি বন্ধ কৰিলে বিজেপি বন্ধ কৰা নাই কংগ্ৰেছ চৰকাৰ চলি থকা সময়তে এই উদ্যোগতে তেখেতসকলে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যোগেদি সম্পূৰ্ণৰূপে দুৰ্বল কৰি তুলিছিল এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক দিনত এই 5 গ্ৰামতে নতুন উদ্যোগ প্ৰতিষ্ঠা কৰি আমাৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চিন্তা করবেন না এখানে পুনৰ উদ্যোগ প্ৰতিষ্ঠা হবে আমাদের যেগুলো নিবনুৱা যুৱক যুৱতী আছে সবাই কর্মসংস্থাপনের জন্য ভারত সরকার অসম সরকার মিলি এই উদ্যোগ প্রতিষ্ঠা করবেন এই কথা নিশ্চিত আর এই ওয়াটারওয়েজ বরাক নদীর আজকে ইন্টারন্যাশনাল এক ওয়াটারওয়েজ যেখান থেকে আগন্তুক দিনে আগামী দিনে আমদানি রপ্তানি কারবার ব্যাপক রূপত চলবে তার পরে এই বরাক উপত্যকার উন্নতির গতি ক্ষিপ্রভাবে আগে চলতে যাবে এইভাবে আজি বরাক উপত্যকাকে বিশেষ इतना ये आज के যেটা ইম্পর্টেন্স মোদী সরকার দিয়েছে এই ইম্পর্টেন্স কোনো কালে কংগ্রেস সরকার দিতে পারলেন না গতিকে এইভাবে পৰমশ্ৰদ্ধা ৰাইজ আপোনালোকক মই নিশ্চিতভাৱে এই কথা কওঁ এতিয়া আৰু বৰাক উপত্যকা দুৰ্বল নহয় বৰাক উপত্যকা শক্তিশালী উপত্যকা বরাক ব্রহ্মপুত্র পাহাড় ভয়াম আমি একই সঙ্গে থাকবো একই সঙ্গে কাজ করব আর আমার বিকাশ যাত্রা ক্ষিপ্ররূপে আমি আগে নিয়ে চলবো ये আমার হলো সংকল্প মোদী सास हुए नहीं भारत माता की भारत माता की भारत माता की मैं पुनर्बार अत्यंत श्रद्धा सहकारे कওঁ সততাৰে সঠিক নীতি পৰিকল্পনাৰ আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক শক্তিশালী কৰা যাত্ৰাত সফল হৈছে এইখন ভাৰতবৰ্ষ কংগ্ৰেছে 60 বছৰে যিটো কাম কৰিব নোৱাৰিলে 10 বছৰ আজি মোদী ডাঙৰে এই কাম ভাৰতবৰ্ষৰ জনতাক লৈ কৰি দেখুৱালে এই কাৰণে আমি সকলোৱে মিলি মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাব লাগিব
नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद From Sadarais, মই আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে যে আজি বদৰপুৰত জেটি নিৰ্মাণ হ'ল বৰাক নদীত আৰু এই কৰিমগঞ্জতো আধুনিক জেটি নিৰ্মাণ হ'ল আগন্তুক দিনত এই বৰাক নদীয়ে যি বাংলাদেশৰ মাজেৰে প্ৰটকলৰ যোগেদি গৈ ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সৈতে এই বৰাক নদী যাতায়াত ব্যৱস্থা জলপথৰ দি সুচল হ'ল এতিয়া বৰাক উপত্যকাৰ যিমানবিলাক বিজনেছমেন আছে যিবিলাকে যুৱক যুৱতীয়ে ব্যৱসায় বাণিজ্য কৰিব বিচাৰে আমদানি ৰপ্তানিৰ অংশগ্ৰহণ কৰিব বিচাৰে আমাৰ খেতিয়কৰ যিমানবিলাক উৎপাদিত সামগ্ৰী এইবিলাক বিদেশৰ বজাৰত বিক্ৰী কৰিব বিচাৰে আজি তাৰিখত মোদী ডাঙৰীয়াই জলপথৰ যোগেদি এই কাম সম্ভৱ কৰি তুলিলে গতিকে এতিয়া এই কৰিমগঞ্জ ইণ্টাৰনেশ্যনেল ৰিভাৰ পোৰ্ট হিচাপে ইয়াক গণ্য কৰা হ'ব কেৱল ভাৰতৰ ভিতৰত গুৰুত্বপূৰ্ণ নহয় আপুনি এই বৰাক নদীয়েদি বাংলাদেশ হৈ আপুনি ম্যানমাৰ যাব পাৰিব কলকাতা হৈ যাব পাৰিব আপুনি গংগাৰ ৱেষ্ট বেংগল ঝাৰখণ্ড বিহাৰ আৰু উত্তৰ প্ৰদেশলৈকে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যিসকল যিবিলাকে ব্যৱসায়ী আছে তেখেতসকলে নিজৰ সামগ্ৰীবিলাক সেই ঠাইলৈ নিও ব্যৱসায় কৰিব পাৰিব অৰ্থাৎ ইণ্টাৰ ষ্টেট ট্ৰেডিঙৰ ক্ষেত্ৰত আৰু ইণ্টাৰনেশ্যনেল এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত বৰাক নদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব এই ব্যৱস্থা কেৱল বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰিছে কংগ্ৰেছে নোৱাৰিলে গতিকে from Sadarais মই সকলোকে আহ্বান জনাইছোঁ ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন সকলো ধৰ্মৰ লোকক মই আহ্বান জনাইছোঁ আপোনালোকে দেশৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আৰু আমাৰ গোটেই সামগ্ৰিকভাৱে ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিয়ক কৃপানাথ মাল্লাক ভোট দিয়ক আগন্তুক দিনত এই ভোটটো আপোনাৰ অৰ্থলে নাযায় এই ভোটৰ যোগেদি আমি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাম আৰু তেখেতৰ নেতৃত্বত অহা 5 বছৰৰ ভিতৰত এইখন ভাৰতবৰ্ষক জনসাধাৰণক শক্তিশালী কৰি বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতি ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে ভাৰতবৰ্ষক গঢ়ি তোলা হ'ব ইমানখিনি এটা শক্তিশালী যাত্ৰা উন্নয়নৰ যাত্ৰাত মই ভাবোঁ যে আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিবতো বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ আবার একবার মোদি সরকার আবার একবার মোদি সরকার আবার একবার মোদি সরকার আবার একবার মোদি সরকার भारत माता की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम बहुत बहुत धन्यवाद আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ কৃপানাথ মাল্লা যিগৰাকী প্ৰাৰ্থী নিশ্চিতৰূপে আপোনালোকৰ সহযোগত বিপুল ভোটত জয়যুক্ত হ'বনে হ'বতো বহুত বহুত ধন্যবাদ भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद जिंदाबाद सर्वानंद सोनोवाल जिंदाबाद जिंदाबाद सर्वानंद सोनोवाल जिंदाबाद जिंदाबाद
আমি ভারতীয় জনতা পার্টি করিমগঞ্জ জেলার পক্ষ থেকে ধন্যবাদ জানাচ্ছি। করিমগঞ্জ জেলার বিভিন্ন প্রান্ত থেকে বৰাক উপত্যকাৰ দুয়োখন চিটতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। কৰিমগঞ্জৰ কৃপানাথ মাল্লা আৰু শিলচৰত আমাৰ পৰিমল শুক্লবৈদ্য দুয়োগৰাকী প্ৰাৰ্থীকে মই এই উপত্যকাত সভা সমিতি কৰি পেলাই যিটো দেখিলোঁ, ৰাইজৰ যিটো উৎসাহ আছে, কাৰণ ৰাইজ বিশেষকৈ আনন্দিত। যোৱা 10 বছৰত বৰাক উপত্যকাত যিমান উন্নয়নমূলক কাম কাজ হ'ল, যাতায়াত ব্যৱস্থা যিমান সুচল হ'ল, আৰু বিভিন্ন ধৰণৰ মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইউনানী হস্পিটেল আৰু ৱাটাৰৱেজৰ যেনেধৰণৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ল, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এই উপত্যকাটোক আগুৱাই নিয়াৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ বাবে আজি বৰাক উপত্যকাৰ জনগণে সিদ্ধান্ত লৈছে যে দুয়োটা চিটতে বিজেপিক উন্নয়নৰ স্বাৰ্থত ভোট দিয়াৰ। গতিকে মই নিশ্চিতভাৱে আশাবাদী এই সুন্দৰ উপত্যকাৰ জনগণে এই সিদ্ধান্ত নিশ্চিতভাৱে ল'ব যে দুয়োগৰাকী আমাৰ প্ৰাৰ্থীকে, বিজেপি প্ৰাৰ্থীকে তেখেতসকলে ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব। আৰু বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত আগন্তুক দিনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ডাবল ইঞ্জিন চৰকাৰে যৌথভাৱে মিলি শক্তিশালী পথ গঢ় দিব। আসলে মিলিয়ে আমার খুবই ভালো লাগছে। তোমার কিরকম আছে কমেন্টের মধ্যে হইও, নিজের জীবনটা খুব ভালো লাগে। আজকে সামনাসামনি দেখতে পারছি, আমার নিজের খুব ভালো লাগে। আর তোমরা কিরকম লাগছে একটা কমেন্টের মধ্যে হবে, ঠিক আছে? আর এই ভিডিওটা খালি তোমরা লাগিস, খালি তোমরা সামনাসামনি দেখাই ভালো লাগে। আমি এই ভিডিওটা করছি, ঠিক আছে? আর আমি এই ভিডিও বানাই দিকে আমি আজকে সামনে দিতে পারছি, নাইলে পারলাম না বন্ধুরা, ঠিক আছে? বরং আমার লাগে সবাই আশীর্বাদ করবা। আজকের ভিডিওটা বন্ধুরা কিরকম লাগছে একটু কমেন্টের মধ্যে করবা, আর লাইক শেয়ার অবশ্যই করবা। ভিডিওটা আমি মানুষের জয়